সৰ্থেবাৰীৰ পাকা দলনিত কৃষক আৰু কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত পাকা দলনিত শুকুৰবাৰে ইফকো আৰু বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ যৌথ উদ্যোগত কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত ভাৱ বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বানে ধোৱা সৰ্থেবাৰীৰ পাকা দলনি কৃষিপথাৰত ১.৫ কোটি কৃষকে ১২০ বিঘা মাটিত সৰিয়হ খেতি কৰি গঢ়ি তুলিছে এক কৃষি বিপ্লৱ। কৃষি বিজ্ঞানীৰ দলটোৱে এই খেতি পথাৰৰ সৰিয়হৰ খেতিত ইফকো নেনো নাইট্ৰজেন সাৰৰ পৰীক্ষামূলক প্ৰয়োগ কৰে। কৃষক আৰু কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানটোত উপস্থিত থাকে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী কৃষি বিজ্ঞানী ডক্টৰ অৰূপ ডেকা, শস্য কৃষি বিজ্ঞানী পিংকুধৰ বৰ্মন, প্ৰকল্প সহায়ক প্ৰাণজিৎ বৰুৱা, ভাৰতীয় কিষাণ সংঘৰ যুৱ প্ৰমুখ দিগন্ত ডেকা, ইফকোৰ নামনিৰ অসম ক্ষেত্ৰ পৰিচালক বিনোদ শইকীয়া। আমি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ইফকোৰ ফালৰ পৰা আমি পাকা দলনি অঞ্চললৈ আহিছোঁ। ইয়াতে সৰিয়হৰ ক্ষেত্ৰত ইফকোৰ পৰিচালনাত এটা পৰীক্ষা কৰা হ'ব। সেইটো হ'ল নেনো নাইট্ৰজেন প্ৰয়োগ। আৰু নেনো নাইট্ৰজেন প্ৰয়োগ কৰি পেলাই ইয়াৰ সৰিয়হৰ উৎপাদনৰ ক্ষেত্ৰত কেনেকুৱা তাৰ প্ৰভাৱ, সেই প্ৰভাৱ চাবলৈ বিচৰা হৈছে। আৰু এই পাকা দলনি অঞ্চলত কেইবাজনো খেতিয়কে লগ লাগি প্ৰায় ১৫-২০ জন খেতিয়কে লগ লাগি পেলাই তেওঁলোকে ১২০ বিঘা মাটিত সৰিয়হ খেতি কৰিবলৈ লৈছে। আৰু সেইখিনি খেতিত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ইফকোৱে লগ লাগি আমি ইয়াতে নেনো প্ৰযুক্তি সম্পন্ন যিটো নাইট্ৰজেন, সেই নেনো নাইট্ৰজেন প্ৰয়োগ কৰি ইয়াৰ উৎপাদন বঢ়াবলৈ আমি চেষ্টা কৰিম। আৰু তাৰপিছত ইয়াৰ ফলাফল অনুসৰি ভৱিষ্যতে হয়তো ইফকোৱে এই নেনো নাইট্ৰজেন বজাৰত উপলব্ধ কৰাব। আৰু সেই আশা ৰাখি পেলাই আমি পৰীক্ষামূলকভাৱে নেনো নাইট্ৰজেন এই সৰিয়হ খেতিত প্ৰয়োগ কৰিবলৈ লৈছোঁ। আৰু তাৰ কাৰণে এই পাকা দলনি অঞ্চলৰ বিভিন্নজন আগবাঢ়ি আহিছে, তেওঁলোকে আগভাগ লৈছে, খেতি কৰিছে। আৰু আমি সেই মৰ্মে আমি ইয়াত উপস্থিত হৈছোঁ। আমি আজি এই পৰীক্ষামূলক খেতি কৰিবলৈ লৈছোঁ। ঠিক আছে। সৰ্থেবাৰীৰ পৰা তৌফিকুৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক টাইম।